নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনাচাই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতহে উমৰাংচুত খনন কাৰ্য আৰম্ভ হৈছে। উমৰাংচুত ইয়াৰ পূৰ্বে খনন কাৰ্য আৰম্ভ হোৱা নাছিল। 2021 চনৰ পূৰ্বে উমৰাংচুত খনন কাৰ্য আৰম্ভ হোৱা নাছিল। 2021 চনৰ পিছত অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতহে এই উমৰাংচুত খনন কাৰ্য আৰম্ভ হৈছে। এনেদৰে পুনৰ বিস্ফোৰক মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলে উমৰাংচুত খনন কাৰ্য, হিমন্ত বিশ্ব শৰ্মাৰ কমিছন ৰাজত চলে উমৰাংচুত খনন কাৰ্য, হিমন্ত বিশ্ব শৰ্মাৰ সিন্ডিকেটত চলে উমৰাংচুত খনন কাৰ্য। লগতে কৈছে হিমন্ত বিশ্ব শৰ্মা এটা শীতল মাছৰ দৰে, কাৰণ যিফালে বাচিম বুলি ভাবে সিফালে বাগৰ সলাই হিমন্ত বিশ্ব শৰ্মা। এনেদৰে পুনৰ কটাক্ষ কৰিছে বিধায়ক অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক। এই মুহূৰ্তত মন্তব্য আছে আমি শুনাব বিচাৰিছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ কটাক্ষ, যিফালে বাচিম বুলি ভাবে সেইফালে ঢাল খাই হিমন্ত বিশ্ব শৰ্মা। উমৰাংচুত হোৱা সকলো কয়লা খনন হিমন্ত বিশ্ব শৰ্মাৰ পাখিৰ তলত হৈ আছে। উমৰাংচুত হোৱা সকলো কয়লা খনন হিমন্ত বিশ্ব শৰ্মাৰ পাখিৰ তলত হৈ আছে বুলি মন্তব্য। আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত সেইটো চলাই আছে ডিমা হাছাওৰ CEM গৰাকীৰ পৰিয়ালে। উমৰাংচুৰ পাহাৰ খনন 2021 চনৰ পৰা কৰা হৈছে। উমৰাংচুত পাহাৰ খনন লগতে কয়লা খনন 2021 চনৰ পৰা কৰা হৈছে বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। 2021 চনলৈ সম্পূৰ্ণ গ্ৰীণ আছিল উমৰাংচুৰ পাহাৰ। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতে অবৈধ কয়লা খনন আৰম্ভ হৈছে। আৰু মুখ্যমন্ত্ৰী তদাৰকীত এই কাম আৰম্ভ হৈছে বুলি ইতিমধ্যে উল্লেখ কৰিছে অখিল গগৈয়ে। মুখ্যমন্ত্ৰীয়ে সিন্ডিকেট চলাই এই কাম আৰম্ভ কৰিছে বুলি উল্লেখ কৰিছে অখিল গগৈয়ে। মুখ্যমন্ত্ৰীয়ে সিন্ডিকেট চলাই এই উমৰাংচুৰ কয়লা খননত মুখ্যমন্ত্ৰীয়ে কমিছন লৈ এই কাম চলাই আছে বুলি মন্তব্য কৰিছে বিধায়ক গৰাকীয়ে। আৰু আপোনালোকে সকলোৱে মুখ্যমন্ত্ৰীৰ সমান ডাঙৰ আৰু শীতল মাছ কোনো নাই। মুখ্যমন্ত্ৰীতকৈ ডাঙৰ শীতল মাছ কোনো নাই। যিফালে বাচিম বুলি ভাবে সেইফালে ঢাল খাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অখিল গগৈয়ে পুনৰ কটাক্ষ কৰিছে হিমন্ত বিশ্ব শৰ্মা। উমৰাংচুত হোৱা সকলো কয়লা খনন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে হয় বুলি ইতিমধ্যে উল্লেখ কৰিছে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতে উমৰাংচুত কয়লা খনন আৰম্ভ হৈছে। ইয়াৰ পূৰ্বে উমৰাংচুৰ কয়লা খনন হোৱা নাছিল, পাহাৰ খনন হোৱা নাছিল, ঠিকেই আছিল, সকলো পাহাৰ গ্ৰীণ দেখা গৈছিল উমৰাংচুত। কিন্তু যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী হ'ল তেতিয়াৰ পৰাহে উমৰাংচুত কয়লা খনন আৰম্ভ হৈছে। মুখ্যমন্ত্ৰীয়ে সিন্ডিকেট চলাই কয়লা খনন কৰে, মুখ্যমন্ত্ৰীয়ে কমিছন লৈ কয়লা খনন কৰে, মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণৰূপে এই বিষয়টোত জড়িত আছে। মুখ্যমন্ত্ৰীৰ পাখিৰ তলতে এনেধৰণৰ কাম চলি আছে। মুখ্যমন্ত্ৰীৰ তদাৰকত এই কাম চলি আছে। আৰু এই কাম ডিমা হাছাওৰ CEM গৰাকীয়ে মুখ্যমন্ত্ৰীৰ নেতৃত্বত এনেদৰে চলি আছে। আৰু এই ইতিমধ্যে এই বিস্ফোৰক মন্তব্য হতাইছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। এই মুহূৰ্তত অখিল গগৈৰ মন্তব্য আছে শুনিব বিচাৰিছো। সেউজীয়া আপোনালোকে সকলোৱে জানে যে আমাৰ মুখ্যমন্ত্ৰীজনৰ সমান ডাঙৰ শীতল মাছ আৰু কোনো নাই। আটাইতকৈ ডাঙৰ শীতল মাছজন আমাৰ হিমন্ত বিশ্ব শৰ্মাই, হয়নে নহয় কওক? তেওঁ মানে যেতিয়াই যিফালে ঢালুটো মাৰি দিলে ভাল পায়, যিফালে বাচিব বুলি ভাবে সেইফালেই কথাটো কৈ দিয়ে। গতিকে উমৰাংচুত যি অবৈধ কয়লা খনন কৰি আছে এইটো হিমন্ত বিশ্ব শৰ্মাৰ পাখিৰ তলত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত চলি আছে। আৰু সেইটো চলাই আছে ডিমা হাছাও যি কাউন্সিলৰ যিজন CM দেবুলাল গাৰ্লোচা আৰু তেওঁৰ পৰিয়ালে এই গোটেই অবৈধ কাৰবাৰটো চলাই আছে। গতিকে 220টা বুলি মুখ্যমন্ত্ৰীয়ে নিজেই ক'লে। যদি এটা পাহাৰত 220টা এনেকুৱা অবৈধ যদি ৰেথল মাইনিং থাকিব পাৰে তেতিয়াহ'লে সেই পাহাৰটো আৰু জীয়াই আছেনে? সেই পাহাৰটোৰ পৰা চব মানে কয়লা খানি ইতিমধ্যে শেষে কৰি দিলে। আৰু আমি সকলোৱে জানো যে উমৰাংচুত যে পাহাৰ খনন কৰা হৈছে সেইটো 2021 চনৰ পৰা কৰা হৈছে। মোৰ হাতত এতিয়া ফটো আছে। সেই ফটোবিলাকত যিবিলাক ইমেজ দেখিছো 2021লৈকে পুৰা টোটেল গ্ৰীণ আছিলে, সেউজীয়া। 2021 চনৰ পৰা অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পৰাহে উত্তৰ কাছাৰত তেনেকে অবৈধ কয়লা খনন আৰম্ভ হৈছে। মুখ্যমন্ত্ৰীৰ তদাৰকীত এইটো আৰম্ভ হৈছে। মুখ্যমন্ত্ৰীয়ে সিন্ডিকেট চলাই এই কাম কৰিছে, মুখ্যমন্ত্ৰীয়ে কমিছন লৈ এই কাম কৰিছে। আৰু অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদ,
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু BTAD স্বায়ত্তশাসিত পৰিষদ। এই স্বায়ত্তশাসিত পৰিষদ কেইখন তেওঁৰ কাৰণে এটা ATM নিচিনা, আৰু তেখেতে এনেকৈ আমাৰ পাহাৰবাসীক লুণ্ঠন কৰিছে। আৰু সেইকাৰণে এই মুহূৰ্তত আমি বেলেগ কথা একো নাজানো যে উত্তৰ কাছাৰৰ যি উমৰাংচুৰ যি কয়লা খনন, অবৈধ কয়লা খনন আৰু তাত মৃত্যু হোৱাৰ ঘটনা, সেই হত্যাকাণ্ড সংঘটিত কৰিছে অসম চৰকাৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদ, যিখন স্বায়ত্তশাসিত পৰিষদে। গতিকে প্ৰত্যেকটো পৰিয়ালক মিনিমাম 20 লাখ টকাকৈ ক্ষতিপূৰণ দিবৰ কাৰণে দাবী জনাইছো, যিসকল তাত ক্ষতিগ্ৰস্ত। মইতো আপোনালোকে সকলোৱে জানে যে আমাৰ মুখ্যমন্ত্ৰীজনৰ সমান ডাঙৰ চিতল মাছ আৰু কোনো নাই। আটাইতকৈ ডাঙৰ চিতল মাছজন আমাৰ হিমন্ত বিশ্ব শৰ্মাই, হয় নে নহয় কওক? তেওঁ মানে যেতিয়াই যিফালে ঢালুটো মাৰি দিলে ভাল পায়, যিফালে বাচিব বুলি ভাবে সেইফালেই কথাটো কৈ দিয়ে। গতিকে উমৰাংচুত যি অবৈধ কয়লা খনন কৰি আছে, এইটো হিমন্ত বিশ্ব শৰ্মাৰ পাখিৰ তলত, হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত চলি আছে। আৰু সেইটো চলাই আছে ডিমা হাছাও যি কাউন্সিলৰ যিজন CM দেবুলাল গাৰ্লোছা আৰু তেওঁৰ পৰিয়ালে এই গোটেই অবৈধ কাৰবাৰটো চলাই আছে। গতিকে 220টা বুলি মুখ্যমন্ত্ৰীয়ে নিজেই ক'লে। যদি এটা পাহাৰত 220টা এনেকুৱা অবৈধ যদি ৰেথল মাইনিং থাকিব পাৰে, তেতিয়াহ'লে সেই পাহাৰটো আৰু জীয়াই আছেনে? সেই পাহাৰটোৰ পৰা চব মানে কয়লা খানি ইতিমধ্যে শেষে কৰি দিলে। আৰু আমি সকলোৱে জানো যে উমৰাংচুত যে কাহাৰ খনন কৰা হৈছে, সেইটো 2021 চনৰ পৰা কৰা হৈছে। মোৰ হাতত এতিয়া ফটো আছে। সেই ফটোবিলাকত যিবিলাক ইমেজ দেখিছো, 2021লৈকে পুৰা টোটেল গ্ৰীণ আছিলে, সেউজীয়া। 2021 চনৰ পৰা, অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পৰাহে উত্তৰ কাছাৰত তেনেকে অবৈধ কয়লা খনন আৰম্ভ হৈছে। মুখ্যমন্ত্ৰীৰ তদাৰকীত এইটো আৰম্ভ হৈছে। মুখ্যমন্ত্ৰীয়ে চিণ্ডিকেট চলাই এই কাম কৰিছে, মুখ্যমন্ত্ৰীয়ে কমিশ্যন লৈ এই কাম কৰিছে। আৰু অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু BTAD স্বায়ত্তশাসিত পৰিষদ, এই স্বায়ত্তশাসিত পৰিষদ কেইখন তেওঁৰ কাৰণে এটা ATM নিচিনা, আৰু তেখেতে এনেকৈ আমাৰ পাহাৰবাসীক লুণ্ঠন কৰিছে। আৰু সেইকাৰণে এই মুহূৰ্তত আমি বেলেগ কথা একো নাজানো যে উত্তৰ কাছাৰৰ যি উমৰাংচুৰ যি কয়লা খনন, অবৈধ কয়লা খনন আৰু তাত মৃত্যু হোৱাৰ ঘটনা, সেই হত্যাকাণ্ড সংঘটিত কৰিছে অসম চৰকাৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদ, যিখন স্বায়ত্তশাসিত পৰিষদে। গতিকে